চৰকাৰখনৰ ড্ৰাইভাৰ মই টিজাৰটো দেখিছে আৰু মন বন্ধু পেপে আপোনালোকে অসমৰ ৰাইজে বা যিখিনি মানুহ বাহিৰত আছে তেওঁলোকেও বহুত মানে মৰম দিছে সেইকাৰণে কিমান দিনতে 3 দিন নে কিমানত মই একজেক্ট নাজানো এইটো 1 মিলিয়ন হৈ গৈছে খুবেই ভাল পাইছে আৰু স্বৰ্গৰথ ৰাজেশ ভূঞা দেৱৰ ওপৰত আপোনালোকৰ বিশ্বাস আছে কাৰণ আমাৰ নিচিনা মানুহখিনি অভিনেতা হোৱাত তেখেতৰ আশীৰ্বাদ আছে আৰু তেখেত সুদক্ষ পৰিচালক লগতে মোৰ ভাতৃ প্ৰতিম কমল আছে কেনিদা আছে কেনি বছৰ মতাৰী যি বলিউডতো কাম কৰিছে শ্বাহৰুখ খানৰ লগত ৰাকেশ আছে আমাৰ বেহাৰবাৰী ৰিণ্টু তেনেকৈ খুবেই সুদক্ষ অভিনেতা অভিনেত্ৰী আছে কাৰোবাৰ নাম ৰৈ গৈছে এনেকৈ ঘপকৈ ক'ব লগা হোৱাৰ কাৰণে আৰু কিন্তু আপোনালোকে চাই ভাল পাব 7 জুনত আহি আছে আপোনালোকে চাব আৰু মোৰ বিশ্বাস প্ৰচাৰ আপোনালোকে কৰিব আপোনালোকে চোৱাৰ পাছত আজি নগাঁৱত আহিটো খুবেই ভাল লাগিছে ইমান এটা ধুনীয়া ছাপোৰ্ট আমি পাইছোঁ সকলোৱে আশা কৰিছোঁ এই ছাপোৰ্টটো লৈ আমাৰ 7 জুনত যেতিয়া চিনেমাখন ৰিলিজ হ'ব তেতিয়াও এনেদৰেই আমি ছাপোৰ্ট পাম আশা কৰিছোঁ আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আহিব 7 জুনত স্বৰ্গৰথ চাব সকলোৱে একেলগে চাম আমি এইফালে চাম আপোনালোকে তাতে চাব গতিকে স্বৰ্গৰথখন চাব বিৰাট ধুনীয়া এতিয়াতো আপোনালোকে বাহিৰত দেখিছেই ইমান ধুনীয়া ক্ৰাউড এটা হৈছে আৰু চবৰে এনাৰ্জি লেভেলটো অলপ বেলেগ হৈ আছিল গৰম আছিল যদিও আশা কৰিছোঁ সেই 7 জুনলৈকে থাকক এনেদৰে আৰু 7 জুনত সকলোৱে যাওক নিশ্চয়কৈ হ'ব কাৰণ অসমীয়া চিনেমা বুলি ক'লে বা চিনেমা এখন বুলি ক'লে আমাৰ গতানুগতিক যিটো এটা ফৰ্মেট থাকে সেই ফৰ্মেটটোৰ পৰা অকণমান সলনি কৰি পেলাই নতুন এটা কৌশলেৰে এখন চিনেমা বনোৱা হৈছে কি কৌশল ইয়াত ব্যৱহাৰ হৈছে সেয়া আপোনালোকে আচলতে চিত্ৰগৃহলৈ গ'লে গম পাব 7 জুনত কাৰণ ইয়াৰ প্ৰথম কথা স্ক্ৰিপ্ট বিৰাট সুন্দৰ ইয়াৰ অভিনেতা খুব কম অভিনেতা লৈ খুব ধুনীয়াকৈ কৰিছে ৰাজেশ ভূঞাই আৰু শান্তনু ৰমৰীয়াই লিখিছে গতিকে এখন ব্যতিক্ৰম ধৰ্মী এখন চিনেমা অসমীয়া দৰ্শকে লাভ কৰিব বুলি মই আশাবাদী আৰু দৃঢ় বিশ্বাস আপোনালোক গ'লে নিশ্চয়কৈ ভাল পাব অসমৰ ৰাইজে ইতিমধ্যে প্ৰমাণ কৰিছে যে ছবিখনৰ মন বন্ধুৰ আগৰ টিজাৰটোও খুব বহুত বেলেগকৈ আদৰি লৈছে গানটোক বেলেগকৈ সঁহাৰি দিছে আৰু 7 জুনৰ পৰা এটা খলকনিৰ সৃষ্টি হ'ব বুলি আমি আশাবাদী ইতিমধ্যে আজিৰ পৰা আমাৰ গোটেই যাত্ৰা আৰম্ভ হৈছে নগাঁৱৰ পৰা যিহেতু নগাঁৱত বিভিন্নজনে বিভিন্ন ধৰণে আমি সঁহাৰি পাইছোঁ 7 জুনত পুনৰ আমি কৈছোঁ যে অসমবাসী আহক হললৈ আৰু স্বৰ্গৰথখন উপভোগ কৰক গানটো ভাল পাইছে আৰু মোৰ বিশ্বাস সেইটোৱে যে গানটোতকৈ আগতে গীতটোতকৈও আগতে তাৰ টিজাৰ এটা আছিলে সেইটোৱে মানুহে বৰ ধুনীয়াকৈ আঁকোৱালি ল'লে আৰু এইটো সঁহাৰি আৰু এইটো এটা বেলেগ ধৰণৰ আমি কি বুলি আচলতে অসমৰ ৰাইজক ধন্যবাদ জনাম আৰু সেইটোৱে প্ৰমাণ কৰে যে পৰৱৰ্তী সময়ত 7 জুনৰ পৰা স্বৰ্গৰথ ছবিখন অসমৰ ৰাইজে কি ধৰণে আঁকোৱালি ল'ব আমি বহুত বেছি আছোঁ